হেৰা, তোমাৰ এই নাটকখন কিমান দিন চলি থাকিব হয়নে? ছোৱালীজনী বিয়া দিয়া আজি 3 দিনেই হৈ গ'ল। এতিয়ালৈকে মন মাৰি থাকিলে হ'ব জানো? আপুনি জানে নে নাজানে, ছোৱালীজনী সেইখন ঘৰলৈ বিয়া হৈ যাবলৈ একেবাৰে মন নাছিল। আমি তাইক জোৰ জবৰদস্তি কৰি বিয়া দিছোঁ। সেইখন ঘৰত বা তাই কি কৰিছে, কেনেকৈ আছে, মই ফোন কৰিলেও ৰিচিভ নকৰে। আপোনালোকে এইবোৰ সহ্য কৰিব পাৰিব, কিন্তু মই মাকজনী হৈ এইবোৰ কেনেকৈ সহ্য কৰোঁ? হেৰা, তুমিও সহ্য কৰিব পাৰিব লাগিব বুজিছা। আমি তাই ভালৰ কথা চিন্তা কৰি সেইজন ল'ৰাৰ লগত বিয়া দিছোঁ, নহ'লে তাই আমাৰ নাক কাণ নাকাটিলে হয়নে? তাই কি কৰি আছিল তুমি দেখা নাছিলা জানো? বিয়া পতা মানুহজনৰ লগতেই সম্পৰ্ক ৰাখিছিল। যদি তাই সেই বিয়া পতা মানুহজনলৈ গুচি যোৱা হয়, তাই সতিনী জ্বালা নাপালে হয়নে? সেইবোৰ তুমি সহ্য কৰিব পাৰিলা হয়? তাই সতিনী জ্বালাত সংসাৰ কৰাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। সেইকাৰণে শিক্ষা দীক্ষা চাকৰি বাকৰি নথকা স্বত্তেও এই ল'ৰাজনৰ লগতে বিয়া হোৱাটো বিচাৰিছিলোঁ। আৰু এতিয়া তাই আমাকে বেয়া পাই আছে। আমি তাই শত্ৰু বুলি ভাবিছে। হওক দিয়া, তাই যদি আমাক শত্ৰু বুলি ভাবিছে তেনেহ'লে ভাবক, এদিন সকলো ঠিক হৈ যাব। তাই এনেই বুজি পাব। সেই দিনটো যে কেতিয়া আহিব, তাই যে আমাক কেতিয়া বুজি পাব। তুমি চিন্তা নকৰিবা, কেৱল ধৈৰ্য ধৰা। সেই দিনটো অতি সোনকালেই আহিব। যোৱা, এনেকৈ মন মাৰি থাকিব নালাগে। মোৰ কাৰণে চাহ একাপ আনাগৈ যোৱা। হ'ব দিয়ক, মই এতিয়া আনিছোঁ। সন্তানৰ ভালৰ কাৰণে কেতিয়াবা কিছুমান পৰিস্থিতিত নিজৰ মাক দেউতাকো কঠিন হ'ব লগা হয়। আৰু মই জনাত মই এইখিনি সময়ত যি কৰিছোঁ মোৰ সন্তানৰ কাৰণে ভাল কৰিছোঁ। অঞ্জলি কি কৰিছনো? মিনতি দেখোন, ইয়াতে বহি। মই মানে এই শাক পাচলিখিনি চাফা কৰি আছিলোঁ। কিবা এটা বোলো ৰান্ধোগৈ। মই আকৌ বেয়া সময়তে আহিলোঁ নেকি? এইখিনি সময়ত তহঁতে খোৱা বোৱা যোগাৰ কৰিবি বুলি মই আকৌ ভবাই নাছিলোঁ। মই বোলো বোৱাৰীজনীৰ কথা বৰকৈ শুনি আছোঁ, বৰ ভাল বোৱাৰী আনিছ বোলে, সেইকাৰণে খবৰ এটাকে ল'বলৈ আহিছিলোঁ। নাই, এনেই বহি থকা সলনি শাক পাচলিখিনিকে কুটি লওঁ বুলিহে উলিয়াই লৈছোঁ। তই বহচোন। পিছে অঞ্জলি, বোৱাৰীজনী ক'লৈ গ'লনো? গাঁওখনত তহঁতৰ কথা একেবাৰে ফাটি ফুটি আছে। বোৱাৰীজনী বোলে বৰ ধুনীয়া, পঢ়া শুনাও আছে, কম্পিউটাৰো আছে, আৰু সা সম্পত্তিও বোলে বহুত দিছে। মিনতি, তই যি শুনিছ ঠিকেই শুনিছ। মোৰ বোৱাৰীজনী দেখিবলৈ বৰ ধুনীয়া, পঢ়া শুনাও আছে, কম্পিউটাৰো আছে। ঘৰৰ কাম কৰিবলৈ জানে নে নাজানে আকৌ? আজিকালি পঢ়া শুনা ছোৱালীয়ে ঘৰৰ কাম বন একোৱেই নাজানে। সেইবোৰনো কি? তাই ঘৰখনলৈ অহা আজি 3-4 দিন হৈছেহে মাত্ৰ। ঘৰৰ কাম কৰিবলৈ মই আছোৱেই দেখোন। তাই মোৰ লগতে থাকি অকণকৈ সকলো শিকি ল'ব। আৰু বোৱাৰীজনীয়ে বোলে বহুত সা সম্পত্তি আনিছে, ৱাশ্বিং মেচিন, ফ্ৰিজ, আকৌ গাড়ী এখনো দিছে বোলে। আনিছে। আমি হ'লে তেওঁলোকক একো যৌতুক দাবী কৰা নাই। তেওঁলোকে নিজ ইচ্ছাৰে যি দিছে সেয়াই। আমাৰনো কিহৰ ইমান গাড়ী ঘোঁৰা প্ৰয়োজন? তথাপিতো তেওঁলোকে দিছে। তাকে, তহঁতৰ কথাবোৰ শুনি ভালেই লাগিল। তোৰ ল'ৰাটো কিন্তু ভাগ্য দেই এইখন। মিনতি, এইখন তাৰ ভাগ্য বুলিয়ে ক'ব লাগিব। চাকৰি বাকৰি শিক্ষা দীক্ষা নথকা ল'ৰা এটাই ইমান ভাল ছোৱালী এজনী, ইমান পঢ়া শুনা থকা ছোৱালী এজনী বিয়া পাতিব পাৰিব বুলি কোনেও বিশ্বাস কৰা নাছিল। যি হ'ল ভালেই হ'ল দে। এতিয়া বোৱাৰী আৰু শাহু মিলি ধুনীয়াকৈ থাকিবি। আৰু মোৰ আকৌ এটাই মাত্ৰ ল'ৰা, ছোৱালী তোৱালী বুলিবলৈ কোনো নাই। বোৱাৰীজনীক মই বোৱাৰী নহয়, নিজৰ ছোৱালীৰ দৰে ৰাখিম বুলি ভাবিছোঁ। অঞ্জলি, তোৰ মনটো কিন্তু বহুত ভাল দেই। তই যি ভাবিছ একদম শুদ্ধ ভাবিছ। বাৰু, বোৱাৰীজনী গুণকে গাই থাকিবিনে? এবাৰ মুখখন দেখাবি, এবাৰ মাত কৈ যা। বোৱাৰীজনীক চাই যাওঁগৈ। ৰবিচোন, ভিতৰতে আছে, মই মাতি দিছোঁ ৰ। হয় দে, কাৰ ভাগ্যত কি লিখা হৈ আছে কোনেও নাজানে। মিনতি, বোৱাৰীজনীক তই আজি চাবলৈ নালাগে দে, বেলেগ এদিন আহিবি বুজিছনে? তাই বোলে মূৰটো বিষাইছে, ৰুমতে শুই আছে। হয় নেকি? ঠিক আছে দে তেনেহ'লে, মই গৈ থাকোঁ। শুনচোন মিনতি, কি হ'ল আকৌ? বোৱাৰীজনীয়ে মাত এষাৰ নিদিয়াৰ কাৰণে তই আকৌ বেয়া পাই নাযাবি। বেলেগ এদিন আহিলে তোক চাহ খুৱাই পঠাম, যা। নাই, বোৱাৰীজনী গা বেয়া, মই আকৌ বেয়া পালে হ'ব জানো? যা, তই বোৱাৰীজনীৰ ওচৰলৈ যা, তাইক যতন ল'গৈ। তাকে, তই যা তেনেহ'লে। ভগৱানে আমাক কৃপা কৰিলে, গোটেই গাঁওখনতে মোৰ বোৱাৰীজনী সুনামে বিয়পি পৰিছে। সদায় এনেকৈ থাকিলেই হ'ল আৰু গাঁৱৰ মানুহে প্ৰশংসা কৰিলে মোৰ ভাল লাগিব। ক'ত যে ফচিলোঁ নহয়। এইখন ঘৰত না মই ভালদৰে থাকিব পাৰিছোঁ, না শান্তিত উশাহ ল'ব পাৰিছোঁ। ক'ৰবাৰ গাধ এটাৰ লগত বিয়া হোৱাতকৈ মই মৰি যোৱাই ভাল আছিল। মই যদি অকণমান সাহস দেখাই সেইখিনি সময়তে বিয়া নহওঁ বুলি ক'ব পাৰিলোঁ হয়, ৰাহুলৰ লগত গুচি যাব পাৰিলোঁ হয়, মোৰ আজি এনেকুৱা গতি কেতিয়াও নহ'ল হয়। দেউতাই যদি মোক তেওঁৰ শপত নিদিলে হয়, মই এই গাধডালৰ লগত কেতিয়াও বিয়া নহ'লোঁ হয়। এতিয়া মই এই গাধডালৰ পৰা কেনেকৈ হাত সাৰিব পাৰিম বাৰু? ভাবিলেই কিবা মোৰতো পাগল হৈ যায়। মই যে কেনেকৈ থাকিম নহয় এই গাধডালৰ লগত। ময়ূৰী, আপোনাৰ কি হৈছে? আপুনি খোৱা বোৱা এৰি দিছে বোলে? এনেকৈ খোৱা বোৱা নকৰিলে আপুনি দেখোন অসুস্থ হৈ যাব। এয়া লওক, আপুনি ৰুমৰ পৰা ওলাই নোযোৱা দেখি আপোনাৰ কাৰণে মই চাহ একাপ আৰু ৰুটি মাংস আনিছোঁ, ইয়াতে বহি খাই লওক। মই নাখাওঁ, মোৰ খাবলৈ মন যোৱা নাই। আৰু আপুনি কি ভাবি মোলৈ চাহ আনিছে হা? আপুনি চাগে ভাবিছে আপোনাৰ দৰে গাধ এটাই খুব ধুনীয়া, খুব পঢ়া শুনা থকা ঘৈণী এজনী পাই গ'লোঁ, সেইকাৰণে মই তাইক সকলো যতন ধৰিম। নাই, আপুনি ভুল বুজিছে। মই তেনেকুৱা একো ভবা নাই। আপুনি লঘোণত আছে বুলিহে। মই জানো নহয় আপুনি তলে তলে কি ভাবি আছে। ফুলসজ্জাৰ সপোন দেখি আছে, সেইবোৰ আপুনি কেতিয়াও নাভাবিব বুজিছে। আপোনাৰ লগত ফুলসজ্জা, মাই ফুট, এইটো কেতিয়াও হ'ব নোৱাৰে। মই আকৌ এটা কথা পাহৰিছিলোঁ নহয়। নীতি নিয়মত মইতো এতিয়া আপোনাৰ ঘৈণী, আপোনাৰ ঘৰতে আছোঁ। আপুনি যদি বিচাৰে মোৰ লগত জোৰ জবৰদস্তি কৰিব পাৰে, সেইটো কৰিব পাৰিব, কিন্তু ফুলসজ্জা সেইটো কেতিয়াও নহ'ব বুজিছে।
আপুনি যি ভাবিছে সম্পূৰ্ণ ভুল ভাবিছে। মায়ে কৈছে আপুনি বোলে ৰুমৰ পৰা ওলাই যোৱা নাই, আকৌ খোৱা বোৱাও কৰা নাই। আপুনি ভোকতে থকা দেখি আপোনাক খাবলৈহে দিবলৈ আহিছোঁ মই। আৰু আপুনি যি ভাবিছে এইবোৰ সম্পূৰ্ণ ভুল। মই তেনেকুৱা একো ভবা নাই। বাছ, মই আৰু একো শুনিব নিবিচাৰোঁ। আপোনাৰ যদি কথা কোৱা হৈছে তেনেহ'লে এইবোৰ খোৱা বস্তু ইয়াতে থৈ আপুনি ইয়াৰ পৰা ওলাই যাওক। হ'ব দিয়ক, আপোনাৰ যেতিয়াই মন যায় তেতিয়াই এইখিনি খাই ল'ব। সেইবোৰ থৈ ওলাই যাওক। আপুনি যদি বেয়া নাপায়, সেই গাৰু ঠিঠানতে মোৰ ডায়েৰী এখন আছে, সেইখন লৈ যাব পাৰোঁনে? অ', তাৰমানে আপুনি ডায়েৰীও লিখে? ডায়েৰীখন যেনেকৈহে বিচাৰিছে, যেনেকৈ পঢ়া শুনা থকা খুব জ্ঞানী মানুহজনহে। আপুনি মোক যেনেকৈ ভাবে যি কয় তাকে কওক, মোৰ একো ক'ব লগা নাই। মোৰ ডায়েৰীখন মোক লৈ যাবলৈ দিয়ক। লৈ নাযায় কিয়? আপুনি মোক কিয় সুধি আছে? আপুনি মানে তলে তলে মোক ঘৈণী হিচাপে ভাবি লৈছে নেকি? এটা কথা মনত ৰাখিব, সমাজৰ আগত আপুনি মোক বিয়া কৰালে বুলি মই আপোনাৰ ঘৈণী হৈ নাযাওঁ। আপুনি যেনেকৈ থাকিব বিচাৰে আপুনি তেনেকৈ থাকক। আপুনি যেনেকৈ ভাবে তেনেকৈ কৰক। আপোনাক মোৰ একো ক'ব লগা নাই। ক'ৰ যে গাধবোৰৰ লগত ফচিলোহি নহয়। এইডালৰ পৰা কেনেকৈ হাত খাৰিব পাৰিম বাৰু মই? চাই লওঁ, কিবা এটাতো কৰিবই লাগিব। এইডালৰ লগত গোটেই জীৱনটো কটোৱাটো কেতিয়াও সম্ভৱ নহয়। এওঁ মোক কিয় ভুল বুজিছে বাৰু? তেওঁ মাক দেউতাকৰ কথা ৰাখিবলৈ গৈ মই তেওঁক বিয়া কৰাব লগা হৈছে। মইতো বাওনা হৈ কেতিয়াও চন্দলৈ হাত মেলা নাছিলোঁ। তেওঁ আগতেই জানিছিল সকলো কথা। মোৰ চাকৰি বাকৰি পঢ়া শুনা একো নাই, তথাপিতো তেওঁ মোলৈ বিয়া হৈ আহিল। আৰু এতিয়া মোক এনেকৈ ক'লে হ'ব জানো? বাবা, কি হ'ল? কিবা টেনশ্যনত থকা যেন পাইছোঁ যে? নাই মা, একো হোৱা নাই। ডায়েৰীখন লিখি আছোঁ। হয় নেকি? দে লিখ। এইটো অভ্যাস মানুহৰ বহুত ভাল। মানুহে ডেইলি কৰা কৰ্মখিনি এখন ডায়েৰীত লিপিবদ্ধ কৰিলে কি ভুল কি শুদ্ধ সকলো নিজেই গম পায়। মা, মোৰ যদি মাক দেউতাকক কথা ৰাখিবলৈ গৈ আৰু তোমাৰ কথা ৰাখিবলৈ গৈ মই তাইক বিয়া কৰাই নজনাকৈ কিবা ভুলেই কৰিলোঁ নেকি? বাবা, তই কিয় তেনেকৈ কৈছ? তহঁতৰ মাজত কিবা হৈছে নেকি? নাই দিয়া মা, একো হোৱা নাই। তুমি টেনশ্যন নল'বা, মই অকণমান ওলাই যাওঁ। জানো কি হ'ল, ল'ৰাটোৱে কিয় বা তেনেকৈ ক'লে। হেল্ল', অঁ, তুমি মোৰ ফোনটো কিয় ইমান দেৰিকৈ উঠাইছা হা? তুমি চাগে মজাকৈ শুই আছা ন? ফুলসজ্জা, মাই ফুড। তুমি কি বুলি ভাবিছা মই সি গাধটোক মোৰ গাত টাচ কৰিবলৈ দিম? মই ইয়াত কেনেকৈ জীয়াই আছোঁ সেইটো মইহে জানো। উশাহ ল'বলৈ টান হৈ পৰিছে আৰু তুমি মোক হাঁহিবলৈ আহিছা। মই জানো তুমি মোক কেতিয়াও ভালেই পোৱা নাছিলা। তুমি মোক ভাল পোৱা হয় এই গাধটোৰ লগত মোক কেতিয়াও বিয়া হৈ আহিবলৈ নিদিলা হয়। মই ইয়াত বহুত অশান্তিত আছোঁ ৰাহুল। প্লিজ তুমি কিবা এটা কৰি মোক লৈ যোৱা। মই তোমাৰ অবিহনে কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। প্লিজ মোক ইয়াৰ পৰা লৈ যোৱা। মই একো নাজানো সেই গাধটোৱে মোৰ মা দেউতাক কি যাদু কৰিলে। তুমি কিবা এটা কৰা ৰাহুল। মই এই পাগলবোৰৰ মাজত আৰু বেছি দিন থাকিলে ছুইচাইড কৰি পেলাম। কিন্তু মোক লৈ যোৱা ৰাহুল, মোক লৈ যোৱা। তুমি যি কৰা কৰা, মুঠতে মোক ইয়াৰ পৰা লৈ যোৱা। মই একো নাজানো, মোক ইয়াৰ পৰা লৈ যোৱা। অঁ, হ'ব দিয়া, তোমাৰ ফোনৰ অপেক্ষা কৰিম। ময়ূৰী মাজনী, কি কৰিছানো? তোমাৰ চাহকাপ ইয়ালৈ লৈ আহিমনে নে বাহিৰলৈ গৈ খাবাগৈ? মাক পুতেক লগ হৈ মোক জীয়াই থাকিব নিদিব নেকি? শান্তি নোহোৱা কৰিছে ইহঁতে। আপুনি মোক চাহ দিয়াতকৈ বিষ অকণকে দিয়ক। বিষখিনি খাই মই জীৱনৰ পৰা মুক্তি লওঁ। বোৱাৰী, এইবোৰ তুমি কি কৈছা? এইবোৰ কথা মুখলৈ আনিব নাপায় নহয়। তুমি যেনেকৈ ইচ্ছা তেনেকৈ থাকা মাজনী। তোমাক আমি কেতিয়াও অশান্তি নকৰোঁ। যদি অশান্তি দিবলৈ বিচৰা নাই তেনেহ'লে মোৰ ওচৰলৈ আহি নাথাকিব, মোক অকলে থাকিবলৈ দিয়ক। কিন্তু মাজনী, মই তোমাৰ ওচৰলৈ এনেই অহা নাই নহয়। তুমি চাহকাপ ইয়াতে খাবানে বাহিৰলৈ যাবা সেইটো কথাহে সুধিবলৈ আহিছিলোঁ। নালাগে, আপোনালোকে মোক চাহৰ কথাও সুধিব নালাগে, ভাতৰ কথাও সুধিব নালাগে। মোৰ যেতিয়া খাবলৈ মন যাব মই নিজে লৈ খামগৈ। হ'ব দিয়া মাজনী, মই তেনেহ'লে তোমাক আৰু খোৱা বোৱা কথাও নুসুধোঁ আৰু তোমাৰ ওচৰলৈ আহি তোমাক অশান্তিও নকৰোঁ। বাবা, অ' বাবা। অ' মা, কি হ'ল কোৱা? বাবা, মোৰ কিয় এনেকুৱা লাগিছে বাৰু? ময়ূৰীৰ লগত তোৰ বিয়াখন কৰাই দি আমি ভুলেই কৰিলোঁ নেকি? আৰে মা, এইবোৰ তুমি কি ভাবিছা? তেনেকুৱা একো নহয়। তুমি বহাচোন, মোৰ ওচৰতে বহা। নাজানো আৰু ভগৱানে আমাৰ কপালত কি লিখিছে। বোৱাৰীজনী দেখোন কথা বতৰাবিলাক কিবা বেলেগহে পাইছোঁ। একো নহয় মা, সকলো ঠিক হৈ যাব। তুমি এনেই ইমান চিন্তা কৰি আছা। ভগৱানৰ ওপৰত বিশ্বাস ৰাখা। ভগৱান আছে যদি এদিন সকলো ঠিক কৰি দিব। তুমি ইমান টেনশ্যন নল'বা। যোৱা, তুমি ভাত ৰান্ধাগৈ, মই অকণমান ওলাই যাওঁ। আহি পেলাই ভাত খামহি। চকুৰ আগত সকলো দেখি শুনি মই চিন্তা নকৰাকৈ কেনেকৈ থাকোঁ? তথাপিও সকলো ভগৱানৰ ওপৰতে এৰি দিছোঁ। তেৰা আছে যদি এদিন সকলো ঠিক কৰি দিব। যা, তই কৰিবলৈ যাম বুলি কৈছিলি নহয়, যা তেনেহ'লে মই ভাত ৰান্ধোগৈ। অঁ, যোৱা, ভাত ৰান্ধাগৈ। হে ভগৱান, বোৱাৰীজনী এনেকৈ থাকিলে মোৰ ল'ৰাটোৰ সংসাৰখন কেনেকৈ চলিব বাৰু? মোৰ ল'ৰাটোকো বেয়া পায়, মোকো বেয়া পায়, মই ৰন্ধা সকলো বস্তু বেয়া পায়। এনেকৈ হ'লে মোৰ ঘৰখনত সকলো সুখ শান্তি নোহোৱা হ'ব আৰু ধ্বংসহে হৈ যাব। হে ভগৱান, তুমি সকলো ঠিক কৰি দিবা প্ৰভু। অঁ, নব দেখোন, ক'লৈ যাওঁ? ক'লৈনো যামগৈ? গাঁওখনতে এপাক এনেই মাৰো বুলি আহিলোঁ। পিছে তোৰ কচোন, খবৰ খাতি ভালনে? মোৰ ভালেই দে, তোৰ ভালনে? ভাল, মোৰো ভাল। পিছে তই বিয়া পাতিলি নহয়, ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিছনে নাই? তইনো এইবোৰ কি কথা কৈছ? নতুনকৈ বিয়া পাতিছোঁহে, ল'ৰা ছোৱালী চিন্তা কৰিব হ'লেই নে? অঁ, চিন্তা কৰিব লাগে আকৌ। যিমান সোনকালে সতি সন্তান হ'ব সিমান সোনকালেই ডাঙৰ হ'ব। তোৰ সৈতে সমানে হৈ থাকিব। তেতিয়া সমানে ইনকাম কৰিব পাৰিবি আকৌ।
মইতো তোক এইটোৱে ক'ম ভাই, তই ডেকা হৈ থাকোঁতে তোৰ সন্তানকো ডেকা গাভৰু কৰি ল, তাৰপাছত যি হয় হৈ থাকিব আৰু। হ'ব দে, সেইবোৰ কথা পাছত পাতিম। এতিয়া সেইবোৰ কথা পাতিবলৈ একেবাৰে মুড নাই। মই গৈ থাকোঁ দে। যা তেনেহ'লে, কিন্তু মই তোক বেয়া কথা কোৱা নাই দেই, অকণমান চিন্তা কৰি চাবি। চাম বাৰু। ময়ূৰীৰ মাজনী, মই ভাত ৰান্ধিবলৈ যাওঁ। তোমাৰ কাৰণে কি ৰান্ধিমনো? যি বনাবলৈ মন গৈছে তাকে বনাওক, কিন্তু খাবলৈ ভাল হ'ব লাগিব, নহ'লে মই বাহিৰত গৈ খাই আহিমগৈ। ঠিক আছে বাৰু, তোমাৰ মুখত লগাকৈ ৰান্ধিবলৈ চেষ্টা কৰিম। চিকতা, ইমান গোন্ধাইছে, অকণমান চাফ চিকুণ হৈ ৰুমলৈ আহিব লাগে, গাটো ধুইবলৈ আহিব নোৱাৰে, ইমান গোন্ধাইছে। মই দেখোন ৰাতিপুৱাই গা পা ধুইছোঁ, তথাপিতো যদি আপুনি গোন্ধ পাইছে তেনেহ'লে মই আকৌ এবাৰ ধুই আহোঁগৈ। অঁ, মাক কৈ দিব মই বাহিৰলৈ ওলাই নাযাওঁ, যি বনাইছে মোক ইয়াতে দি থৈ যাবলৈ ক'ব। ঠিক আছে বাৰু। বোৱাৰী, এয়া লোৱা, ভাতখিনি খাই লোৱা। চিকতা, এইবোৰ কি ৰান্ধিছে হয়নে? ইমান বেয়া বেয়া গোন্ধাইছে। আপুনি মানে ভাতকেইটাও ভালদৰে ৰান্ধিবলৈ নাজানে, ইমান বেয়া বেয়া গোন্ধাইছে। আৰু এইবোৰ তেলবোৰ ওপৰতে উপঙি আছে। মাজনী, এইবোৰ তেল নহয়, মই তোমাক ঘিউত ৰান্ধি দিছোঁ, খোৱা মাজনী। ঘি, মাই ফুড, এইবোৰ মই কেতিয়াও খাব নোৱাৰোঁ। ময়ূৰী, তুমি কিন্তু এনেকৈ জেদ দেখাই নাথাকিবা। তুমি যদি একো এটা নোখোৱা তেনেহ'লে বেমাৰ নহ'বনে? তুমি কেনেকৈ জীয়াই থাকিবা? তোৰ যদি ইমান খাবলৈ মন গৈছে তেনেহ'লে ল, এইখিনিও ভৰাই ল। কিন্তু মই এইবোৰ কেতিয়াও নাখাওঁ। এইজনী মুখখন যেনেকৈ গোবৰৰ দৰে, তাই বনোৱা বস্তুবোৰো গোবৰৰ দৰে গোন্ধায়। তই মোক মাৰিলি, তই মোৰ গাত হাত দিবলৈ ক'ত ইমান সাহস পালি? ক'ত ইমান সাহস পালি? বোৱাৰী, খং নকৰিবাচোন, দিয়া এইখিনি দিয়া, মই তোমাৰ কাৰণে বেলেগকৈ কিবা এটা ৰান্ধি দিছোঁ। মা, এই বেলেগকৈ ৰান্ধি খুৱাব একো দৰকাৰ নাই, ব'লা বাহিৰলৈ ব'লা। এই পাগলবোৰৰ মাজত মই কেনেকৈ থাকিম? ৰাহুল, তুমি ক'ত আছা? মোক ইয়াৰ পৰা লৈ যোৱা। আজি এই গাধটোৱে মোৰ ওপৰত হাত উঠাইছে। এই পাগলবোৰৰ মাজত মই কেনেকৈ থাকিম? মোক লৈ যোৱা ৰাহুল, মোক লৈ যোৱা। নাই, মই আৰু ইয়াত এক ছেকেণ্ডো থাকিব নোৱাৰোঁ, মই গুচি যামগৈ। মই এটা কাম কৰোঁ, যিমানখিনি গহনা টকা পইচা আছে গোটেইখিনি লৈ ৰাহুলৰ ওচৰলৈ গুচি যাওঁগৈ। তাৰ লগতে মই ধুনীয়াকৈ জীৱনটো পাৰ কৰিম। কিন্তু চাবিটো ক'ত আছে বা? চাবিটোতো মোৰ হাতত নাই। হেৰি, মোক মানে কি হ'ল, মোক কিবা ক'ব লগা আছে নেকি? মই মানে গড্ৰেজৰ চাবিটো বিচাৰি পোৱা নাই। চাবিটো ক'ত আছে বা? মোৰ বস্তু এটা বৰ দৰকাৰ হৈছিল। অঁ, চাবিটো মানে মই থৈছিলোঁ, বিচনাখনৰ ভৰি পিনে কাপোৰখিনি দাঙি দিলে তাতেই আছে। কি লাগে উলিয়াই লৈ চাবিটো আকৌ তাতেই থৈ দিব। অঁ, হ'ব দিয়ক, পাই গ'লোঁ। মোৰ গহনা গোটেইখিনি পাই গ'লোঁ। এতিয়া এইখিনি লৈ মই আজি ৰাতি ইয়াৰ পৰা গুচি যামগৈ। গহনাখিনিৰ লগত এই ডায়েৰীখনো আছে। এই গাধটোৱেনো ডায়েৰীত কি লিখে? ৰচোন, আজি মই অকণমান পঢ়িয়ে চাওঁ। ইমানবোৰ পঢ়া শুনা কৰাৰ পাছতো মই ডায়েৰী লিখা কামটো একেবাৰে ভাল নাপাওঁ। আৰু এই গাধটোৱে ডেইলি ডায়েৰী লিখে। গহনাখিনি ইয়াতে থৈ এই গাধটোৰ ডায়েৰীখনকে পঢ়ি চাওঁ। ময়ূৰী, মই জানো তুমি এইখন বিয়াক লৈ একেবাৰে সুখী নহয়। এইখন বিয়া হ'বলৈ আপোনাৰ একেবাৰে ইচ্ছা নাছিল, কিন্তু তথাপিও আপুনি মা দেউতাৰ কথা মতে হৈছে। মই জানো মই আপোনাৰ কেতিয়াও যোগ্য নহয়। আপুনি বহুত পঢ়া শুনা, বহুত ভাল, আৰু মই এটা গাধ। মোৰ মা বহুত ডাঙৰ বেমাৰ হৈছিল, আৰু তেতিয়া হস্পিটেলত আপোনাৰ দেউতাই মোৰ মাক সহায় কৰিছিল। তাৰ বিনিময়ত আপোনালোকৰ দেউতাই একো বিচৰা নাছিল, আৰু শেষত আপোনাৰ বিয়াৰ প্ৰস্তাৱ মোৰ ওচৰলৈ আপোনাৰ দেউতাই লৈ আহিছিল, আৰু তেখেতৰ কথা ৰাখিবলৈ গৈ মই আপোনাক বিয়া কৰাব লগা হ'ল। আপোনালোকৰ মা দেউতাই কোৱাৰ কাৰণেই মই আপোনাক বিয়া কৰাইছোঁ, নহ'লে মই ক'ত আপুনি ক'ত। মই বাওনা হৈ চন্দ্ৰলৈ কেতিয়াও হাত মেলা নাছিলোঁ। আৰু কি জানেনে, আপোনাৰ মা দেউতা কেতিয়াও বেয়া নহয়। সকলো মাক দেউতাকৰ দৰে নিজৰ সন্তানৰ ভালটো চিন্তা কৰি আপোনাৰ বিয়া মোৰ লগত কৰাই দিছিল। আপোনাৰ দেউতাই বিয়াৰ আগতে মোক সকলো কথা কৈছে। আপুনি ৰাহুল নামৰ মানুহ এজনক ভাল পায়। ৰাহুলৰ নামটো শুনাৰ পাছত মই ৰাহুলৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলোঁ। তাৰ পাছত গম পালোঁ সি 2 বাৰ জেলত গৈছে, আৰু সি এতিয়ালৈকে 3-4জনীমান বিয়া কৰালে। প্ৰত্যেকজনী ছোৱালীয়ে ঘৰ একমাত্ৰ আৰু ধনী ঘৰৰ। দেউতাকৰ ঘৰৰ পৰা যিমান সা সম্পত্তি লৈ যায়, সেইখিনি সা সম্পত্তি টকা পইচা শেষ হোৱাৰ পাছত প্ৰতিজনী ছোৱালীকে মাৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। তাৰ লগত এনেকুৱা বহুত কেছ হৈছে। আপোনাক বিয়াৰ আগত এইবোৰ কথা এইটো কাৰণেই কোৱা হোৱা নাছিল, আপুনি নজনাকৈ কিবা বেয়া সিদ্ধান্ত বা ভুল সিদ্ধান্ত লৈ নেপেলায় যাতে। হয়, মই এটা গাধ, মোৰ পঢ়া শুনা নাই, চাকৰিও নাই, কিন্তু মই এটা কথা আপোনাক সম্পূৰ্ণভাৱে বিশ্বাস দিব পাৰোঁ, আপুনি মোৰ লগত সদায় নিৰাপদ, আৰু মই আপোনাৰ সকলো সপোন পূৰাবলৈ চেষ্টা কৰিম। আপোনাক বিয়া কৰাৰ পাছত আপোনাৰ দেউতাই মোক ব্যৱসায় কৰিবলৈ 5 লাখ টকা এটা দিছিল। সেই 5 লাখ টকাটো আপোনাৰ একাউণ্টত মই জমা কৰি দিছোঁ। আপুনি চেক কৰি ল'ব। আৰু গাড়ীখন যে দিছিল, সেই গাড়ীখন আজিলৈকে মই হাতে লগোৱা নাই, যেনেকৈ দিছে তেনেকৈ থৈ দিছোঁ। আপুনি সকলো বাদ দি যিদিনাখনে মোক নিজৰ কৰি ল'ব, সেইদিনাখনে মই আপোনাৰ সকলো বস্তুতেই হাত দিম, আৰু নহ'লে মোক একো নালাগে। আপোনাৰ বস্তু আপুনি লৈ যাওক। আপুনি ইমান দিন মোৰ ঘৰত থাকি আপুনি হয়তো মোক বুজি পাইছে। মোৰ ঠাইত যদি বেলেগ কোনোবা হ'ল হয়, আপোনাক আপুনি বিচৰা ধৰণে কেতিয়াও থাকিবলৈ নিদিলে হয়। মোৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। আপুনি এদিন সকলো নিশ্চয় বুজি পাব, আৰু সেইদিনাখনলৈ মই বাট চাই ৰ'ম। ইমান ভাল মানুহজনক মই ইমান ভুল বুজি আছিলোঁ। মই বহুত ভুল কৰিছোঁ। ৰাহুল ইমান বদমাছ বুলি
মই কেতিয়াও ভবা নাছিলো। আগত মই বহুতবাৰ সন্দেহ কৰিছিলো সঁচা, কিন্তু সেইবোৰ মিছা বুলিহে কৈছিল। মই এতিয়াই গম পাইছো। মই আৰু কলৈকো নাযাওঁ, মই এওঁৰ লগতে থাকিম। মা, এওঁ কলৈ গ'ল নো? বোৱাৰী, কি বুলি কৈছা তুমি? আকৌ এবাৰ কোৱাচোন। মা, কওকচোন, এওঁ কলৈ গ'ল নো? বোৱাৰী, ঈশাৰ কথা শুনিবলৈ ইমান দিনে মই বাট চাই আছিলো। কওক না মা, শুই উঠাৰ পৰা এওঁক দেখাই নাই, কলৈ গ'ল নো? ৰাতিপুৱা 5টা বাজিতে উঠি বাবা চহৰলৈ গৈছে কাম এটা ঠিক কৰিবলৈ। তাৰমানে এওঁ একো এটা নোখোৱাকৈ গৈছে। ইমান ৰাতিপুৱাই কেনেকৈনো ভাত খায়? চাহ একাপ খাই গৈছে, আহি পাম বুলি কৈছে। 11-12 মানত ঘৰে পাবহি চাগে। তেনেহ'লে ব'লক মা, এতিয়া দেখোন 9-10 বাজিলেই, এওঁ পাবহিয়ে নহয়। ভাতখিনি ৰান্ধোগৈ ব'লক। বোৱাৰী, তুমি সঁচাকৈ সলনি হৈছা দেখোন। অঁ মা, ইমান দিনে মই অহংকাৰত পুত গৈ আছিলোঁ, আৰু এতিয়া মোৰ সকলো অহংকাৰ শেষ হৈ গৈছে মা। মই গোটেই জীৱন আপোনাৰ আৰু এওঁৰ লগত থাকিব বিচাৰোঁ। মা। অঁ বাবা পালেহি। বাবা যা, তই গাটো ধুই আহগৈ। আমি দুইজনীয়ে তোৰ কাৰণে কিবা এটা ৰান্ধোগৈ। কি কৈছা এইবোৰ? আমি দুইজনীয়ে মানে কাৰ লগত ৰান্ধিবাগৈ? কিয়, এইটো ঘৰত আৰু কোনোবা আছে নেকি? মই আৰু বোৱাৰীয়ে ৰান্ধিম। বোৱাৰীয়ে আজি নিজ হাতে ৰান্ধি তোক খুৱাব। মা, মই তোমাক কি কৈছিলোঁ? ময়ূৰীক তুমি একো কথাতে জোৰ নিদিবা। তাই যেনেকৈ থাকিবলৈ ইচ্ছা কৰে তাইক তেনেকৈ থাকিবলৈ দিয়া। মইনো কেতিয়া বোৱাৰীক জোৰ কৰিছোঁ? বোৱাৰীয়ে নিজেহে কৈছে। অঁ, মই কৈছোঁ। আৰু আপোনাৰ লগত মোৰ ডাঙৰ কথা এটা আছে। ডাঙৰ কথা? মইনো কি কৰিলোঁ? মই একো কৰা নাই দেই কাকো। আগতে কথাটো শুনি লওকচোন। কোৱা, কি কথা? আপুনি মোক ক্ষমা কৰি দিব। যোৱাকালি ৰাতি আপোনাৰ ডায়েৰীখন মই পঢ়িলোঁ। আপুনি মোক ক্ষমা কৰি দিব। মই আপোনাক নজনাকৈ বহুত কিবা কিবি ক'লোঁ। আপোনাৰ লগত আৰু মাৰ লগত মই বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। আপোনালোকে মোক ক্ষমা কৰি দিব। মই সলনি হৈছোঁ আৰু সলনি হ'ম। আপোনালোকৰ মাজৰ এজন হৈ থাকিম মই। একো কথা নাই, আপুনিও মোক ক্ষমা কৰি দিব। মই আপোনাৰ ওপৰত হাত উঠালোঁ। আচলতে মই মোৰ মাৰ বিষয়ে বেয়া কথা কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। বুজিছা বোৱাৰী, নিজৰ মাক দেউতাকে সন্তানৰ কাৰণে যি সিদ্ধান্ত লয় সকলো ভাল সিদ্ধান্ত লয়। অঁ মা, মোৰ নিজৰ মা দেউতাকো মই মনত বহুত দুখ দিছোঁ। তেওঁলোকৰ ওচৰলৈ গৈ মই ক্ষমা খুজিবগৈ লাগিব। শুনিছেনে? আপুনি পটককৈ গাটো ধুই আহক, আৰু মই আপোনাৰ কাৰণে কিবা এটা ৰান্ধোগৈ। তিনিজনে একেলগে খাই আমাৰ গাড়ীখন লৈ আমি মাহঁতৰ ঘৰলৈ যাম। অঁ মাজনী, তুমি যি সিদ্ধান্ত লৈছা ভাল সিদ্ধান্তই লৈছা। আৰু যদি পাৰা তোমালোক দুইজনে কেইদিনমানৰ কাৰণে অলপ ফুৰি আহাগৈ। যাম মা, আমি ফুৰিবলৈকো যাম। হেৰি যাওক, আপুনি ৰেডি হওকগৈ। অঁ, গৈছোঁ।